নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অতি গুৰুত্বপূৰ্ণ খবৰ, PM কিষাণ ঈশান উদয় পোৱা লাখপতি বাইদেউসকল, GRF যিসকলে পাই আছে তেওঁলোকৰ কাৰণে আপোনালোকে নিজৰ একাউণ্টটো আধাৰ চিটিং কৰি ল'ব। যদি আধাৰ চিটিং হৈ আছে তেনে ষ্টেটাছ কেনেদৰে চাব, মোবাইলতে আধাৰ চিটিং কৰিব পাৰিব নেকি, নতুন নিয়ম কিবা আহিছে নেকি, সেই বিষয়ে মই জনাবলৈ আহিছোঁ। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰথম কথাটো হৈছে, এইটো হৈছে আধাৰৰ ৱেবছাইট। মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। ইয়াতে আপোনালোকে আধাৰ কাৰ্ড ৰিলেটেড সকলো ধৰণৰ প্ৰব্লেম ইয়াতে আপোনালোকে ছল্ভ কৰিব পাৰিব। ডকুমেণ্ট আপডেট হওক, আপোনালোকৰ এড্ৰেছ আপডেটেই হওক, বেংক চিটিং ষ্টেটাছেই হওক, আধাৰৰ ভেলিডিটি চেক কৰাই হওক, সকলোবিলাক কাম কাজ এই ৱেবছাইটটোৰ যোগেদি কৰিব পাৰিব। ইয়াত আপোনালোকে ডেম'গ্ৰাফিক ডাটা চেঞ্জ কৰিব পাৰিব, ষ্টেটাছ চেক কৰিব পাৰিব। ইয়াৰ যোগেদি PVC আধাৰ কাৰ্ড কেনেদৰে আবেদন কৰিব পাৰিব সেয়াও মই আগতে এবাৰ দেখুৱাই থৈছোঁ, চাই ল'ব এবাৰ। এতিয়া কথাটো হৈছে, আমি আধাৰ চিটিং ষ্টেটাছলৈ আহিব লাগিব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে নিজৰ যিটো আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডটো আপোনালোকে উলিয়াই ল'ব, হাতত লৈ ল'ব। আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত মাৰিব লাগিব, মাৰি কেপচা কোডটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰি ছাবমিট কৰি দিয়াৰ লগে লগে এটা OTP আধাৰৰ লগত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোলৈ যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত, 250 ছেকেণ্ডৰ ভিতৰত। যদি 250 ছেকেণ্ডৰ ভিতৰত আপডেট নকৰে, তেতিয়া নতুনকৈ এটা OTP আপোনালোকে ৰিচেণ্ড কৰিব লাগিব। আধাৰৰ ৱেবছাইটটোত এনেদৰে এটা প্ৰব্লেম ফেচ কৰি থাকিব পাৰে, অলপ আপোনালোকে ৰৈ দিব, লৰালৰি নকৰিব। তাৰপিছত পুনৰ এনেদৰে আহি যাব। আপোনালোকে এবাৰ দুবাৰ নোৱাৰিলে 3 নম্বৰ বাৰ হ'লেও আপোনালোকে OTP দি চাব, এইটো লগ ইন হ'বই। অলপ আধাৰৰ প্ৰব্লেম হৈ আছে, এইখিনি আপোনালোকে কম্প্ৰমাইজ কৰিব লাগিব। এতিয়া কথাটো হৈছে, দুবাৰ দিলোঁ, দুবাৰত নহ'লে 3 নম্বৰ বাৰ পুনৰ দি দিছোঁ। আধাৰ কাৰ্ডৰ নাম্বাৰটো ভৰাইছোঁ, কেপচাটো ভৰাইছোঁ, এণ্টাৰ কৰি দিয়াৰ লগে লগে এণ্টাৰ OTP বুলি আহিছে। মোবাইলত এটা OTP আহি গৈছে, সেই OTPটো ইয়াত ভৰাই দিব লাগিব। ভৰাই লগ ইন অপশ্যনত ক্লিক কৰি দিম। এইটো ৰিচেণ্ট OTP সময় দিছে মাত্ৰ 50 ছেকেণ্ড, কমি আহি থাকে। 50 ছেকেণ্ড সময় দিছে, তাৰ ভিতৰত এনেদৰে OTPটো ভৰাই দিছোঁ। ভৰাই আপোনাৰ লগ ইন কৰি দিছোঁ। লগ ইন কৰি দিয়াৰ লগে লগে মোৰ একাউণ্টটো লগ ইন হৈ গৈছে। দেখিছেনে, ইয়াত ডকুমেণ্ট আপডেট কৰিব লৈছে। ডকুমেণ্ট আপডেট ছেপ্টেম্বৰলৈকে ফ্ৰী আছে, আপোনালোকে কৰাই ল'ব পাৰে। আধাৰ ডাউনলোড কৰি ল'ব পাৰে, আধাৰ অৰ্ডাৰ কৰিব পাৰে। তাৰপাছত আপোনালোকে দেখিছেনে, বেংক চিটিং ষ্টেটাছ, এইটোৱে হৈছে এতিয়া আপোনালোকৰ মেইন কৰিবলগীয়া কাম। বেংক চিটিং ষ্টেটাছত ক্লিক কৰিব। যদি বেংক চিটিং ষ্টেটাছত ক্লিক কৰিলত এক্টিভ ওলাইছে, তেতিয়াহ'লে আপোনালোকে বেংকলৈ যাব নালাগে। যদি ইনএক্টিভ ওলাইছে, আপোনালোকে বেংকলৈ যাওক, গৈ আধাৰ কাৰ্ডটো লৈ যাব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো থকা ফোনটো লৈ যাব, বেংকত আধাৰ চিটিঙৰ কাৰণে আবেদন কৰক। বেংকে আধাৰ চিটিং কৰিব, এটা OTP আহিব মোবাইললৈ, সেই OTPটো আপোনালোকে বেংকক দি দিয়াৰ লগে লগে আধাৰটো চিটিং হৈ যাব। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ কাম। এইটো মোবাইলৰ যোগেদি কৰিব পাৰিবনে, বহুতে সোধে। মোবাইলৰ যোগেদি আধাৰ চিটিং কৰিব নোৱাৰে। আপোনালোকে ফিজিকেলি আপোনালোকে নিজৰ যি বেংক আছে সেই বেংকলৈ যাব লাগিব। আৰু যদি আপোনালোকে ইয়াত বেলেগ একাউণ্ট দি থৈছে, যি এপ্লাই কৰোঁতে আপোনাৰ 2টা একাউণ্ট আছে, 2 নম্বৰ একাউণ্টত যদি আধাৰ চিটিং হৈ আছে, আপোনালোকে যিটো একাউণ্ট স্কলাৰশ্বিপেই হওক, PM কিষাণেই হওক, লাখপতি বাইদেউ আঁচনিতে হওক দি থৈছে, বেলেগ এটা একাউণ্ট, সেই একাউণ্টটো আধাৰ চিটিং হোৱা নাই। তাৰ কাৰণে আপোনালোকে যিটো আধাৰ চিটিং হৈ আছে, সেই একাউণ্টটো আনলিংক কৰি যিটো একাউণ্ট এপ্লাই কৰি থৈছে, সেই একাউণ্টটোৰ লগত আধাৰ চিটিং কৰাই লওক অতি সোনকালে। এইটো হৈছে গুৰুত্বপূৰ্ণ ঘোষণা। এতিয়া আধাৰ বেছ পে'মেণ্ট সমগ্ৰ দেশতে প্ৰচলন হ'বলৈ গৈ আছে। গতিকে তাৰ কাৰণে আপোনালোকে আধাৰ চিটিং বেংক একাউণ্টটো কৰি লোৱাটো গুৰুত্বপূৰ্ণ, স্কলাৰশ্বিপেই হওক, PM কিষাণেই হওক, সকলোৰে বাবে। গতিকে এয়াই আছিল আজি আপোনালোকক জনাবলগীয়া কথা। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।